নিৰ্লজ্জ লজ্জাজনক জঘন্য ৰাজ্যত পুনৰ যৌন নিৰ্যাতনৰ ঘটনা এইবাৰ যোৰহাটত ৬২ বছৰীয়া লম্পতে ৬ মহীয়া আৰু এজনী ৬ বছৰীয়া শিশুক যৌন নিৰ্যাতন চলোৱাৰ ঘটনা সংঘটিত হৈছে লম্পটক বান্ধি লৈ প্ৰহাৰ প্ৰতিবেশী লিচুবাৰী আৰক্ষী চকীৰ অন্তৰ্গত কমলবৰীয়া হাবিচুক অঞ্চলত সংঘটিত হৈছে এই জঘন্য ঘটনা অঞ্চলটোত ভাৰতীয় হিচাপে থকা এটা পৰিয়ালৰ এজনী ৬ মহীয়া কণমানি আৰু আনজনী ৬ বছৰীয়া কণমানি এৰি মাক দেউতাক দুই গৈছিল কামলৈ তেনে সময়তে কাষতে ভাৰতীয় হিচাপে থকা ৫০ৰ উৰ্ধৰ অশোক বাল্মীকি নামৰ পাখণ্ডটোৱে কণমানি দুজনীক মৰম কৰাৰ চলেৰে নিজৰ কোঠালৈ নি ঘৃণনীয় কৰ্মত লিপ্ত হোৱা বুলি অভিযোগ তুলিছে প্ৰত্যক্ষদৰ্শীয়ে ঘটনা পোহৰলৈ অহাৰ লগে লগে স্থানীয় লোকে খুটাত বান্ধি উত্তম মাধ্যম সোধাই চমজাই দিয়ে লিচুবাৰী আৰক্ষীক যোৰহাট কমলাবৰীয়া গ্ৰীণলেণ্ডত যোৰহাট কমলাবৰীয়া হাবিচুক গ্ৰীণলেণ্ড পৰে আমাৰ ডোখৰ মানে আমি ঘৰতে আছিলোঁ এতিয়া খাই বৈ জীয়া সদায় তেনেকুৱাতে মানে মানুহ হুলস্থুল শুনিলোঁ কি হৈছে বোলে এনেকৈ অকণমানি ছোৱালী দুজনী এনেকৈ ৰেপ কৰিলে দুজনী ছোৱালী এজনী আপোনাৰ ৫ বছৰ ৪.৫ বছৰ ৫ বছৰ তেনেকুৱা হ'ব আৰু এজনী ৬ মাহমান হ'ব তেনেকুৱা এটা মানে বয়সৰ ছোৱালী মাক বাপেকে লোকৰ দোকানত কাম কৰে তাৰ কামৰ সূত্ৰে লোকৰ দোকানত কাম কৰি মানুহ যেতিয়া দুপৰীয়া কাম কৰি আছিলে সিহঁতি ছোৱালী দুজনী ঘৰতে থৈ খেলি আছিলে বাইকজনী ১২ বছৰমান হ'ব ৬ বছৰ ডাঙৰজনী তাই ইফালে ইফালে এইটো কাম কৰি আছিলে ছাইডতে ভাড়াঘৰত থকা মানুহজনে যোনজন মানুহ মানে এইজনে এই ছোৱালী দুজনী তাৰ ৰুমৰ শুৱাই থোৱা ৰুমৰ পৰা নি তাৰ নিজৰ ৰুমত বিচনাত শুৱাই লৈ দুজনী ছোৱালীৰ মাজত এজনী ৪.৫ বছৰ ৫ বছৰ আৰু এজনী আপোনাৰ ৬ মাহ তেনেকুৱা এটা বয়সৰ ছোৱালী দুজনীক এই মানে কাপোৰ কানি খুলি দুজনী ছোৱালীৰ মাজত মানে এনেকৈ বেয়া অপ্ৰীতিৰ কামত মানে লিপ্ত হ'ল সি ছোৱালীজনী বয়স কিমান হ'ব ছোৱালীজনী ৩জনী ছোৱালী আছে এজনী একেবাৰে সৰু 5-6 মান্থছৰ হ'ব এজনী 5 মানে নহয় 5-6 মান্থছৰ হ'ব এজনী সৰু আছে চবতছে সৰু তাৰপিছত আছে মিডল চাইল্ড তাই মানে এৰাউণ্ড 5 to 6 yearsৰ হ'ব তাৰপিছত একেবাৰে আছে ডাঙৰজনী চ' মানে সি এফালে শুই আছিলে তাৰপিছত ছোৱালীকেইজনীয়ে খেলি আছিলে তাৰপিছত সি মানে এনেকৈ বিস্কুটৰ পেকেট লৈ পেলাই মানে ফুচলাই কৰি আহিছিলে তাহাঁতক মাতি নিলে ৰুমলৈ এইটো ৰুমলৈ মাতি নি পেলাই সি ক'লে যে এইফালে আহা হেৰি কৰোঁ বুলি তাৰপিছত সি দৰ্জাখন বন্ধ কৰি দিলে তাৰপিছত মানে এইফালৰ পৰা ভিতৰৰ পৰা মাত আহি আছিলে কন্দা অলপ মাত আহি আছিলে তাৰপিছত ডাঙৰজনী ছোৱালীয়ে আহি পেলাই আমাৰ মামীক ক'লে যে এইফালে চাওকচোন কি হৈছে বুলি তাৰপিছত যেতিয়া দৰ্জাখন খুলিছে সেই মানুহটোৱে পেণ্টটো খুলি পেলাই এনেই শুই থকা নাটক কৰি আছিলে তাৰপিছত যোনজনী ছোৱালীক ফুচলাই পেলাই নিছিলে ৰুমৰ ভিতৰলৈ সেই ছোৱালীজনী মানে বিচনাৰ তলত সোমাই আছে তাৰপিছত জাহাই এইটো দেখিছে সি পলাবলৈ বিচাৰিলে পলাই পেলাই এইটো যিটো অভাৰব্ৰিজ বনি আছে তাৰ মানে কেম্প আছে নহয় তাত মানে লুকাবলৈ বিচাৰিছিলে তাৰপৰা আকৌ মানুহ কেইটা মানে ধৰি পেলাই ইয়ালৈ আনিছিলে যোৰহাটৰ পৰা কংকনজ্যোতি শৰ্মাৰ ৰিপৰ্ট এনি ভাৰত 24 নমস্কাৰ মই অজয় ফুকন আৰু এইখিনিতে সমূহ এনি ভাৰত চেনেলটোৰ যিসকল কৰ্মকৰ্তা আছে সকলোৰে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ অসমৰ আচলতে সংবাদ জগতত নতুনকৈ আচলতে এটি আত্মপ্ৰকাশ ঘটিছে আমাৰ নিউজ চেনেল এনি ভাৰত আৰু এনি ভাৰতৰ এটা খুব ধুনীয়া এটা অনুষ্ঠান হ'বলৈ গৈ আছে সকলোৱে জানে আমাৰ সকলোৰে মৰমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ গানে কি আনে আচলতে জুবিনদাৰ সেই গীতৰ আধাৰত আমাৰ হিৰুদাই লিখা সেই গীতটি গানে কি আনে এই গানে কি আনে নামৰ এটি তেওঁলোকে সাংগীতিক ৰিয়েলিটি শ্ব' কৰিবলৈ গৈ আছে আৰু 15 আগষ্টৰ পৰা গোটেই আৰম্ভ হ'ব প্ৰথম অডিশ্যন অসমৰ ধেমাজি জিলাত আৰম্ভ কৰিব গতিকে সমূহ যিসকল প্ৰতিভা আছে যিসকলে গান ভাল পায় যিসকলে তেওঁলোকৰ নিজৰ প্ৰতিভা আচলতে দেখুৱাব বিচাৰে এই ৰিয়েলিটি শ্ব'ত গানে কি আনে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰক আৰু খুব ধুনীয়া আপোনালোকে সুবৰ্ণ সুযোগ লাভ কৰিব লগতে ইয়াতে পুৰস্কাৰ আছেই বিভিন্ন ধৰণৰ উপহাৰো আপোনালোকে লাভ কৰিব আৰু লগতে এগৰাকী প্ৰতিষ্ঠিত আচলতে এগৰাকী শিল্পী হিচাপে অসমৰ সাংস্কৃতিক জগত আপোনালোক প্ৰতিষ্ঠা লাভ কৰিব গতিকে গোটেই অনুষ্ঠানটোলৈ মোৰ ফালৰ পৰা শুভকামনা থাকিল আৰু লগতে এই অনুষ্ঠানটোত আপোনালোকে অংশগ্ৰহণ কৰিব আমিও আছোঁ আৰু সকলোকে আমি লগ পাম ধন্যবাদ